মই বনিতা লৈ আহিছো জে কলিফল প্ৰেজেন্স ফাৰ্ষ্ট অন টাইম 8 জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশিট দাখিলৰ পাছতেই পোহৰলৈ আহিছে আন এক ডাঙৰ ঘটনা কিয়নো 2 বছৰৰ পূৰ্বৰ পৰাই জুবিন গাৰ্গক লৈ ভয়ংকৰ পৰিকল্পনা কৰিছিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে বহু ভয়ংকৰ ভাৱে পৰিকল্পনা কৰিছিল জুবিন গাৰ্গক হত্যা কৰাৰ বাবে আৰু বহু তথ্য ইতিমধ্যে চাৰ্জশিটত দাখিল কৰা হৈছে লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশিট দাখিলৰ পিছতেই পোহৰলৈ আহিছে আন এক ডাঙৰ খবৰ এক অতি ভয়ংকৰ পৰিকল্পনা কৰাৰ খবৰ আহি পৰিছে যে প্ৰায় 2 বছৰৰ পূৰ্বৰ পৰাই জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ কৰি আহিছিল অভিযুক্তই এই তিনি অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে যেহেতু গোচৰ ৰুজু হৈছে চাৰ্জশিটত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভাক মূল অভিযুক্ত হিচাপে অভিযুক্ত কৰা হৈছে হত্যা প্ৰবঞ্চনা আৰু প্ৰমাণ নষ্ট কৰাৰ দুখত কৰা হৈছে অভিযুক্ত এই যি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতিয়ে ইতিমধ্যে পৰিকল্পনা কৰিছিল বিত্তীয় খেলমেলি আৰু প্ৰবঞ্চনা কৰাৰ অভিযোগ অনা হৈছে এই অভিযুক্তসকলৰ বিৰুদ্ধে আৰু 16 ডিসেম্বৰতে হ'ব জুবিন গাৰ্গ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি হ'ব 16 ডিসেম্বৰত আৰু এয়া ডাঙৰ খবৰ যে 2 বছৰৰ পূৰ্বৰ পৰাই জুবিন গাৰ্গক লৈ ভয়ংকৰ পৰিকল্পনা কৰি আছিল এই অভিযুক্তসকলে শ্যামকানু সিদ্ধাৰ্থ আৰু শেখৰ জ্যোতিৰ সৈতে অমৃত প্ৰভাও জড়িত আছিল আৰু ভয়ংকৰ ভাৱে পৰিকল্পনা কৰিছিল আৰু চাৰ্জশিটত স্পষ্টভাৱে উল্লেখ আছে সকলো তথ্য পোহৰলৈ আহিছে প্ৰায় 2 বছৰৰ পূৰ্বৰ পৰা এনেদৰে পৰিকল্পনা কৰি আহিছিল আৰু অৱশেষত এনেদৰে যি প্লেনিং কৰিছিল যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনাত সফল হ'বলৈ সক্ষম হৈছিল শ্যামকানু সিদ্ধাৰ্থ আৰু শেখৰ জ্যোতি কিন্তু 16 ডিসেম্বৰতে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি গতিকে কি হ'ব কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব যেটো জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশিট দাখিল কৰা হৈছে ইতিমধ্যে এই চাৰ্জশিট দাখিলৰ পাছতে বহু তথ্য পোহৰলৈ আহিছে বহু তথ্য স্পষ্টভাৱে পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে যেহেতু বহু আগৰ পৰাই জুবিন গাৰ্গক লৈ এনেদৰে বহু ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল ষড়যন্ত্ৰ ৰচিছিল এই অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীকে ধৰি অমৃত প্ৰভাকো মূল অভিযুক্ত হিচাপে অভিযুক্ত কৰা হৈছে আৰু এই গোচৰত এই অভিযুক্ত কৰা হৈছে এই অভিযুক্তসকলক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভাক ইতিমধ্যে এই গোচৰৰ ভিত্তিত অভিযুক্ত কৰা হৈছে অভিযুক্ত হিচাপে ঘোষণা কৰা হৈছে আৰু চাৰ্জশিটত স্পষ্টভাৱে উল্লেখ আছে এই কথা স্পষ্টভাৱে উল্লেখ আছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভাক মূল অভিযুক্ত হিচাপে অভিযুক্ত কৰা হৈছে কিয়নো হত্যা কৰিছিল প্ৰবঞ্চনা কৰিছিল আৰু প্ৰমাণ সকলো নষ্ট কৰাৰ চেষ্টা কৰিছিল আৰু যি প্ৰমাণ নষ্ট কৰিছিল হত্যাৰ সময়ত যি প্ৰমাণ আছিল সেই প্ৰমাণসমূহ নষ্ট কৰাৰ চেষ্টা কৰিছিল এই অভিযুক্তসকলে আৰু সকলো 16 ডিসেম্বৰৰ দিনাই যেটো প্ৰথমটো শুনানি হ'ব গতিকে সেই দিনটোৰ বাবে অসমবাসী সকলো ৰাইজ আজি অপেক্ষাৰত হৈ আছে গতিকে 16 ডিসেম্বৰৰ দিনটোতে প্ৰথমটো গোচৰৰ শুনানি আছে গতিকে যেহেতু এয়া স্পষ্টভাৱে উল্লেখ আছে চাৰ্জশিট দাখিলৰ পাছতে এই ডাঙৰ খবৰ পোহৰলৈ আহিছে যে 2 বছৰৰ পূৰ্বৰ পৰাই বহু এনেদৰে গোপন ভাৱে ষড়যন্ত্ৰ ৰচি আহিছিল হিয়াৰ আমঠু সকলোৰে মৰমৰ হাৰ্টক জুবিন গাৰ্গক লৈ যি ষড়যন্ত্ৰ ৰচি আহিছিল সেই ষড়যন্ত্ৰ ৰচাৰ বাবে যি ভয়ংকৰ পৰিকল্পনা কৰি আহিছিল আৰু তাকে লৈ ইতিমধ্যে অভিযোগ হিচাপে যি অভিযোগ উত্থাপন হৈছিল সেই অভিযোগৰ ভিত্তিতে অভিযুক্ত হিচাপে বিবেচনা কৰা হৈছে শ্যামকানুকে ধৰি সিদ্ধাৰ্থ শেখৰ জ্যোতি আৰু অমৃত প্ৰভা মহন্ত কিয়নো সকলোৰে হিয়াৰ আমঠু হাৰ্টক জুবিন গাৰ্গক লৈ যি ষড়যন্ত্ৰ ৰচি আহিছিল যি ভয়ংকৰ পৰিকল্পনা কৰিছিল তাৰ পাছতে বহু তথ্য পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে কিয়নো এতিয়াৰ নহয় 2 বছৰ পূৰ্বৰ পৰাই জুবিন গাৰ্গক লৈ বহু কুটিল পৰিকল্পনা ৰচনা কৰিছিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামীকে ধৰি অমৃত প্ৰভায়ো এনেদৰে
নষ্ট কৰাৰ চেষ্টা কৰিছিল যি অলপ অলপকৈ এটা এটাকৈ জুবিন গাৰ্গে সেই সাগৰত যোৱাৰ সময়ত বা গা ধুই থকা সময়ত যি ভিডিঅ' ক্লিপসমূহ ভাইৰেল হৈছিল সেই ক্লিপসমূহ কিছু কিছু যিসমূহত প্ৰমাণ আছিল সেই প্ৰমাণসমূহ নষ্ট কৰাৰ চেষ্টা কৰিছিল ইতিমধ্যে প্ৰমাণসমূহ নষ্ট কৰাৰ দুখতো অভিযুক্ত হৈছে হত্যা কৰাৰ দুখত প্ৰবঞ্চনা কৰাৰ দুখত ইতিমধ্যে অভিযুক্ত কৰা হৈছে বিত্তীয় খেলিমেলি কৰিছিল বহু ক্ষেত্ৰত এয়া বিত্তীয় খেলিমেলিৰ সৃষ্টি কৰিছিল যিগৰাকী হিয়াৰ আমঠু জুবিন গাৰ্গে বিশ্বাস কৰিছিল চকুমুনি বিশ্বাস কৰিছিল সেই লোকসকলে এতিয়া প্ৰবঞ্চনা কৰা দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গক হত্যা কৰাৰ যি পৰিকল্পনা কৰিছিল বহু আগৰ পৰা এয়া পৰিকল্পনা ৰচনা কৰিছিল এই অভিযুক্তসকলে শ্যামকানু মহন্তই নহয় সিদ্ধাৰ্থ শৰ্মাই নহয় শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভায়ো এনেদৰে বহু পৰিকল্পনা ৰচনা কৰা দেখিবলৈ পোৱা গৈছিল 2 বছৰৰ পূৰ্বৰ পৰা এনেদৰে জুবিন গাৰ্গক লৈ যাক হিয়াৰ আমঠু যিগৰাকী ব্যক্তি যিগৰাকী মহান শিল্পী প্ৰতিজন অসমীয়াৰে হিয়াৰ আমঠু হাৰ্টথ্ৰব আৰু সেইগৰাকী ব্যক্তিক লৈ সেইগৰাকী মহান শিল্পীক লৈ এই অভিযুক্তসকলে পৰিকল্পনা ৰচিছিল বহু ভয়ংকৰ পৰিকল্পনা ৰচিছিল ইতিমধ্যে চাৰ্জশ্বিটত স্পষ্টভাৱে উল্লেখ আছে যে প্ৰায় 2 বছৰৰ পূৰ্বৰ পৰা এনেদৰে বহু ভয়ংকৰ পৰিকল্পনা ৰচনা কৰি আহিছিল এই অভিযুক্তসকলে হত্যা প্ৰবঞ্চনা আৰু প্ৰমাণ নষ্ট কৰাৰ দুখতে অভিযুক্তক এনেদৰে অভিযুক্ত কৰা হৈছে যি গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰৰ যি অভিযোগ উত্থাপন হৈছিল সেই অভিযোগৰ ভিত্তিতে অভিযুক্ত কৰা হৈছে আৰু 16 ডিচেম্বৰত সকলোৱে এই প্ৰথমটো শুনানিৰ শুনিবলৈ পাব যেহেতু গোচৰৰ ভিত্তিত প্ৰথমটো গোচৰ উত্থাপন হৈছিল এই প্ৰথমটো গোচৰৰ ভিত্তিতে এনেদৰে 16 ডিসেম্বৰৰ দিনটোতে প্ৰথমটো গোচৰৰ শুনানি আছে গতিকে সকলো কথা লাহে লাহে সকলো যেহেতু পোহৰলৈ আহিছে গতিকে দুখীয়ে নিশ্চয় শাস্তি পাবই আৰু এয়াই নহয় স্পষ্টভাৱে বাৰম্বাৰ এটা কথা উল্লেখ কৰিছো যে এতিয়াৰে নহয় 2 বছৰৰ পূৰ্বৰ পৰাই জুবিন গাৰ্গক লৈ সকলোৰে হিয়াৰ আমঠু হাৰ্টথ্ৰব গৰাকী সেই মহান শিল্পী গৰাকী মহানায়ক গৰাকীৰ বিৰুদ্ধে এনে মহানায়ক গৰাকীক লৈ 2 বছৰ পূৰ্বৰ পৰাই ষড়যন্ত্ৰ ৰচি আহিছিল এই অভিযুক্তসকলে ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতিকে ধৰি অমৃত প্ৰভাও জড়িত আছিল এই ষড়যন্ত্ৰত এই ভয়ংকৰ পৰিকল্পনাত আৰু এনেদৰে যি হাৰ্টথ্ৰব গৰাকীক মনে মনে এনেদৰে ষড়যন্ত্ৰ ৰচনা কৰি হত্যা কৰা হ'ল আৰু সেই হত্যাৰ গোচৰত ইতিমধ্যে অভিযুক্ত হৈছে এই শ্যামকানু সিদ্ধাৰ্থ শেখৰ জ্যোতি আৰু অমৃত প্ৰভা ইতিমধ্যে বিত্তীয় খেলিমেলিৰ ক্ষেত্ৰতো বহু প্ৰমাণ পোৱা গৈছে গতিকে এই অভিযুক্তসকলৰ বিৰুদ্ধে অভিযুক্তসকলক লৈ কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰথমটো গোচৰৰ ভিত্তিতে প্ৰথমটো শুনানি 16 ডিসেম্বৰত সকলে নিশ্চয় গম পাব গতিকে চাৰ্জশ্বিটত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভাক মূল অভিযুক্ত হিচাপে অভিযুক্ত কৰা হৈছে কেৱল এয়াই নহয় কিহৰ বাবে হ'ল হত্যা প্ৰবঞ্চনা আৰু প্ৰমাণ নষ্ট কৰাৰ দুখতে কৰা হৈছে অভিযুক্ত যি জুবিন গাৰ্গে সেই সাগৰৰ পানীত গা ধুই থকা সময়ত যি সৰুকৈ এটা এটাকৈ ক্লিপ ভাইৰেল হৈছিল বা কোনে সেই ভাইৰেল কৰিছিল সেই ক্লিপসমূহ বা কিহৰ বাবে আৰু সেই ক্লিপসমূহৰ গোটেই ভিডিঅ'টো যেহেতু প্ৰমাণ হিচাপে আছিল সেই প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল নিশ্চয় অমৃত প্ৰভা হোক বা শেখৰ জ্যোতিয়ে হোক সিদ্ধাৰ্থই হোক আৰু সেই সকলৰ বিৰুদ্ধে ইতিমধ্যে যেহেতু গোচৰ ৰুজু কৰা হৈছে আৰু সেই গোচৰৰ ভিত্তিতে অভিযুক্ত হিচাপে বিবেচনা কৰা হৈছে হত্যা কৰাৰ দুখত প্ৰবঞ্চনা কৰাৰ দুখত আৰু প্ৰমাণ নষ্ট কৰাৰ দুখতে অভিযুক্ত হিচাপে বিবেচনা কৰা হৈছে এই কেইগৰাকী ব্যক্তিক যেহেতু অভিযুক্ত কিয়নো এতিয়াৰে নহয় বা জুবিন গাৰ্গক ছিংগাপুৰলৈ নি হঠাৎ তেনেধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা নহয় আপুনি শুনিলে নিশ্চয় আচৰিত হৈছে যে যিগৰাকী মহান ব্যক্তিক লগ পাবলৈ সকলোৱে আশা পালি থাকে
স্পষ্টকৈ কোৱা নাই, প্ৰায় ভালমানে এবছৰ 1.5 বছৰ 2 বছৰ আগৰ পৰা হ'ব পাৰে বুলি তেওঁলোকে কৈছে বস্তুটো চাৰ্জশ্বিটত। সিদ্ধাৰ্থ শ্যামকান্ত মহন্ত আৰু এজন আছে সন্দীপ গোস্বামী, মেইনলি তেওঁলোক তিনিজনৰ আগৰ পৰা কৰি আছে বুলি ভাবিছে। অমিত ভাই চাওক, আমি চাৰ্জশ্বিটখন চাইছোঁ, কিন্তু জেল চাব পৰা নাই। প্ৰায় 12,000 পেজৰ চাৰ্জশ্বিট এখন চোৱাটো ইমান সহজ নহয় সহজে। আৰু সকলোৱে 395জন উইটনেছ ওলাইছে, তেওঁলোকে সকলোৱে ষ্টেটমেণ্ট ল'বলৈ আমাৰ এই মতে সম্ভৱ নহয়। একেদিনাখনে 11টা ভলিউমত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে, 11 ভলিউম, তাৰে 2টা ভলিউম তেওঁলোকে চাৰ্জশ্বিটে দিছে, বাকী 9টা বিভিন্ন ডকুমেণ্টছ চিজ কৰিছে, পেন ড্ৰাইভ চিজ কৰিছে। আৰু এনেকুৱা ধৰণে এটা ইমান কালাৰফুল তেওঁলোকে এটা স্ক্ৰীণ দিয়া প্ৰডাক্ট কৰি পৰিছে, যিটো কজ এ প্লেছ অফ ক্ৰাইমছৰ ইমান সুন্দৰকৈ তেওঁলোকে হেৰি কৰিছে নহয়। তাই কেইবাৰে হেৰি ক'ত দিয়া হৈছে, যিটো টিপিলে বস্তু গোটেই বস্তু পিক্সাৰ ওলাই পৰিব। সেইবিলাক খুলি চাব পৰা নাই। এতিয়া যেতিয়া ট্ৰায়েলত আহিব, তেওঁলোকে 16 তাৰিখে ডেট দি আছে এপিয়েঞ্চত, তেতিয়াও গম পোৱা যাব বস্তুটো ক'ত কি আছে। বস্তু লৈছে অনাবল চিষ্টেম কোৰ্টে কৰ্ডিনেটৰলৈকে তেওঁলোকে এপিয়েঞ্চৰ কাৰণে অহা 16 ডিচেম্বৰ তেওঁলোকে যিহেতু এপিয়েঞ্চৰ ডেট আছে, সেইদিনা তেওঁলোকে তাতে এপিয়েঞ্চ বুলি এপিয়াৰ বুলি তেওঁলোকে ডাইৰেকশ্যন দিয়া হৈছে। সাক্ষীৰ একচুৱেল নাম্বাৰটো কিমান? 395। অধিবক্তা মই আগতেও কৈছোঁ, এতিয়ালৈকে তেওঁলোকে বিচৰা নাই, আৰু বিচাৰিছে যদিও আমি নাজানো। কিন্তু আমাৰ কোৰ্টে যি অৰ্ডাৰ দি থৈ দিয়া আছে, কোনো LADC বা কোনো ডিভিজন কাউন্সিল এতিয়ালৈকে এপিয়াৰ হোৱা নাই। কিন্তু পৰিণাম শ্যামকান্ত মহন্ত মিছেছ আমাৰ বাৰলৈ গৈছে, যিটো মই বাৰৰ প্ৰেচিডেণ্টৰ কাৰণে গৈছিলে। আমি ক'লো যে এতিয়ালৈকে আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ, যে আমি কোনো এডভোকেটক আমি কোনোবা যদি পাৰ্চনেলি কিবা কৰে ক'ব নোৱাৰোঁ, কিন্তু এছ'চিয়েশ্যন আমি কেতিয়াও আমি এডভোকেট নিয়োগ কৰিবৰ কাৰণে আমি ক'ব নোৱাৰোঁ বস্তুটো। আমি আমি সিদ্ধান্ত লোৱা নাই। পৰহিদিনা তেওঁ আহিছে, মিছেছ আহিছে, আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। আমি কি কৰোঁ এইটো পিছত চিন্তা কৰিম। মই এতিয়া ওপৰৰ পৰা চাই যিটো দেখালোঁ, SIT বৰ সুন্দৰকৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে। মই বহুতবিলাক কেছ দেখা পাইছোঁ, আগৰ SIT বেলেগ কেছো আছে, বা CID বহুত কেছ আছে, BIO বহুত কেছ আছে, কিন্তু এইখন এখন যিখন চাৰ্জশ্বিট দাখিল কৰিছে সুন্দৰভাৱে তেওঁলোকে দাখিল কৰিছে। মই ইয়াত খুঁটি কোনো দেখা পাইছে, কোনো খুঁটি নাই, তেওঁলোকে ৰখা নাই, কোনো এনে খুঁটি নকৰাকৈ তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। মই প্ৰচিকিউশ্যনৰ কাৰণে সুন্দৰ হ'ব, এইটো এষ্টাব্লিছ কৰিবৰ কাৰণে ভৱিষ্যতে। সেই বস্তুটো চাৰ্জশ্বিটতো উল্লেখ তেনেকৈ আমি পিছত ট্ৰায়েলত ওলাই পাব। ছিংগাপুৰলৈ নোযোৱাকৈ 3জন মানুহ গৈছিলে, DIG আমি ADGP গৈছিলে, আৰু 2জন ডাঙৰ অফিচাৰ গৈছিলে। সেইবিলাক বস্তু ইয়াত চাৰ্জশ্বিটতে সোমাইছে, সেইবিলাক আমি চাব লাগিব। এতিয়া আমি 12টা ভলিউম 12,000 পেজৰ চোৱালৈ উইদিন হাফ এন আৱাৰ্ছ সম্ভৱ নহয়। আমাৰতো মিনিমাম 4 দিন সময় গোটেই পঢ়িব লাগিব, 4-5 দিন সময় লাগিব পঢ়িবৰ কাৰণে। পঢ়াৰ পিছত আমি ডিটেইলছবিলাক তথ্যবিলাক আমি দাখিল কৰিম, তেওঁলোকে কি ডকুমেণ্টছ প্ৰডিউচ কৰিছে। কিন্তু কৈছোঁ যে 8,000 কিমানখন তেওঁলোকে ডকুমেণ্টছে ছাবমিট কৰিছে, 300 কিমানজন এক্সামিন কৰিছে, 51জনক 183 বা আগত 164 ষ্টেটমেণ্ট লৈছে। এইবিলাক চকু নোচোৱাকৈ ডিটেইলছ এই মুহূৰ্তত কৈ দিয়াটো সম্ভৱ নহয়। কিন্তু এটা সুন্দৰ এখন চাৰ্জশ্বিট দিছিলে, আমি ক'ব পাৰিম। স্পষ্টকৈ কোৱা নাই, প্ৰায় ভালমানে 1বছৰ 1.5 বছৰ 2 বছৰ আগৰ পৰা হ'ব পাৰে বুলি তেওঁলোকে কৈছে বস্তুটো চাৰ্জশ্বিটত। সিদ্ধাৰ্থ শ্যামকান্ত মহন্ত আৰু এজন আছে সন্দীপ গোস্বামী, মেইনলি তেওঁলোক তিনিজনৰ আগৰ পৰা কৰি আছে বুলি ভাবিছে। অমিত ভাই চাওক, আমি চাৰ্জশ্বিটখন চাইছোঁ, কিন্তু জেল চাব পৰা নাই। প্ৰায় 12,000 পেজৰ চাৰ্জশ্বিট এখন চোৱাটো ইমান সহজ নহয় সহজে। আৰু সকলোৱে 395জন উইটনেছ ওলাইছে, তেওঁলোকে সকলোৱে ষ্টেটমেণ্ট ল'বলৈ আমাৰ এই মতে সম্ভৱ নহয়। একেদিনাখনে 11টা ভলিউমত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে, 11 ভলিউম, তাৰে 2টা ভলিউম তেওঁলোকে চাৰ্জশ্বিটে দিছে, বাকী 9টা বিভিন্ন ডকুমেণ্টছ চিজ কৰিছে, পেন ড্ৰাইভ চিজ কৰিছে। আৰু এনেকুৱা ধৰণে এটা ইমান কালাৰফুল তেওঁলোকে এটা স্ক্ৰীণ দিয়া প্ৰডাক্ট কৰি পৰিছে, যিটো কজ এ প্লেছ অফ ক্ৰাইমছৰ ইমান সুন্দৰকৈ তেওঁলোকে হেৰি কৰিছে নহয়। তাই কেইবাৰে হেৰি ক'ত দিয়া হৈছে, যিটো টিপিলে বস্তু গোটেই বস্তু পিক্সাৰ ওলাই পৰিব। সেইবিলাক খুলি চাব পৰা নাই। এতিয়া যেতিয়া ট্ৰায়েলত আহিব, তেওঁলোকে 16 তাৰিখে ডেট দি আছে এপিয়েঞ্চত, তেতিয়াও গম পোৱা যাব বস্তুটো ক'ত কি আছে। বস্তু লৈছে অনাবল চিষ্টেম কোৰ্টে কৰ্ডিনেটৰলৈকে তেওঁলোকে এপিয়েঞ্চৰ কাৰণে অহা 16 ডিচেম্বৰ তেওঁলোকে যিহেতু এপিয়েঞ্চৰ ডেট আছে, সেইদিনা তেওঁলোকে তাতে এপিয়েঞ্চ বুলি এপিয়াৰ বুলি তেওঁলোকে ডাইৰেকশ্যন দিয়া হৈছে। সাক্ষীৰ একচুৱেল নাম্বাৰটো কিমান? 395। অধিবক্তা মই আগতেও কৈছোঁ, এতিয়ালৈকে তেওঁলোকে বিচৰা নাই, আৰু বিচাৰিছে যদিও আমি নাজানো। কিন্তু আমাৰ কোৰ্টে যি অৰ্ডাৰ দি থৈ দিয়া আছে, কোনো LADC বা কোনো ডিভিজন কাউন্সিল এতিয়ালৈকে এপিয়াৰ হোৱা নাই। কিন্তু পৰিণাম শ্যামকান্ত মহন্ত মিছেছ আমাৰ বাৰলৈ গৈছে, যিটো মই বাৰৰ প্ৰেচিডেণ্টৰ কাৰণে গৈছিলে। আমি ক'লো যে এতিয়ালৈকে আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ, যে আমি কোনো এডভোকেটক আমি কোনোবা যদি পাৰ্চনেলি কিবা কৰে ক'ব নোৱাৰোঁ, কিন্তু এছ'চিয়েশ্যন আমি কেতিয়াও আমি এডভোকেট নিয়োগ কৰিবৰ কাৰণে আমি ক'ব নোৱাৰোঁ বস্তুটো। আমি আমি সিদ্ধান্ত লোৱা নাই। পৰহিদিনা তেওঁ আহিছে, মিছেছ আহিছে, আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। আমি কি কৰোঁ এইটো পিছত চিন্তা কৰিম। মই এতিয়া ওপৰৰ পৰা চাই যিটো দেখালোঁ, SIT বৰ সুন্দৰকৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে। মই বহুতবিলাক কেছ দেখা পাইছোঁ, আগৰ SIT বেলেগ কেছো আছে, বা CID বহুত কেছ আছে, BIO বহুত কেছ আছে, কিন্তু এইখন এখন যিখন চাৰ্জশ্বিট দাখিল কৰিছে সুন্দৰভাৱে তেওঁলোকে দাখিল কৰিছে। মই ইয়াত খুঁটি কোনো দেখা পাইছে, কোনো খুঁটি নাই, তেওঁলোকে ৰখা নাই,
কোনো এনে খুটি নকৰাকৈ তেওঁলোকে চাৰ্জশ্বিট দাখিল হৈছে। মই প্ৰচিকিউশ্যনৰ কাৰণে সুন্দৰ হ'ব এইটো এষ্টাব্লিছ কৰিবৰ কাৰণে ভৱিষ্যতে। সেই বস্তুটো চাৰ্জশ্বিটতো উল্লেখ তেনেকৈ আমি পিছত ট্ৰায়েলত ওলাব। ছিংগাপুৰলৈ নোযোৱাকৈ তিনিজন মানুহ গৈছিলে, DIG আমি ADGP গৈছিলে আৰু দুজন ডাঙৰ অফিচাৰ গৈছিলে। সেইবিলাক বস্তু ইয়াত চাৰ্জশ্বিটতে সোমাইছে, সেইবিলাক আমি চাব লাগিব। এতিয়া আমি 12টা ভলিউম 12,000 পেজৰ চোৱাটো উইদিন হাফ এন আৱাৰ সম্ভৱ নহয়। আমাৰতো মিনিমাম 4 দিন সময় গোটেই পঢ়িব লাগিব, 4-5 দিন সময় লাগিব পঢ়িবৰ কাৰণে। পোৱাৰ পিছত আমি ডিটেইলছবিলাক তথ্যবিলাক আমি দাখিল কৰিম তেওঁলোকে কি ডকুমেণ্টছ প্ৰডিউচ কৰিছে। কিন্তু কৈছে যে 8,000 কিমানখন তেওঁলোকে ডকুমেণ্টছ ছাবমিট কৰিছে, 300 কিমানজন এক্সামিন কৰিছে, 51জনক 183 বা আগত 164 ষ্টেটমেণ্ট লৈছে। এইবিলাক চকু নোচোৱাকৈ ডিটেইলছ এই মুহূৰ্তত কৈ দিয়াটো সম্ভৱ নহয়। কিন্তু সুন্দৰ এখন চাৰ্জশ্বিট দিছিলে আমি ক'ব পাৰিম।